মই দুআষাৰমান জাষ্ট কৈ লওঁ। কাম ক্ল'জাৰ। কলমটো থৈ লোৱা পকেটত ভৰা। অকণ ইফালৰ পৰা লৈ থৈ চবেই অকণমান ওচৰত আহি দিয়ে, ফটোটো আহিব লাগে ভিডিঅ'টো। এনেকৈ আহক আপুনি খালি জেগাটো ওলাই যাব। আপোনালোকে ভাবিছে মানুহটো কি কৰি থাকে। আপোনালোকক সকলোকে যিয়ে নহওক পুনৰ নমস্কাৰ জনাইছোঁ। মোৰ নাম পিংকু পেগু আৰু মোৰ ঘৰ ঢকুৱাখানাত। মই শিক্ষা, পৰিৱেশ, শান্তি আৰু একতাৰ উদ্দেশ্যলৈহে মানে ঘৰে ঘৰে এনেকৈ মানে বিনামূলীয়া শিক্ষাদান যেনেকৈ তেওঁলোকক আজি পঢ়ালোঁ আৰু এনেকৈ যাৰে ঘৰত পঢ়াব আহোঁ অকল শিক্ষাদানে নহয়, পৰিৱেশটোৰ ওপৰত গছ গছনিৰ ওপৰতো সজাগতা বাৰ্তা প্ৰেৰণ কৰি গছ পুলি ৰুই থৈ যাওঁ মানে। আচলতে মই থিয়ৰিটিকেলি ইমান নহ'লে প্ৰেক্টিকেলি কামটো কৰোঁ মানে, অকল ঢাকনি নিদিওঁ, কামটো কৰাটো বেছি ইম্পৰ্টেণ্ট। আৰু গছৰ বিষয়ে কিনো ক'ম, আপোনালোকৰ ঘৰতে প্ৰকৃতি প্ৰেমী আছে, আপোনালোকৰ ঘৰতে ইমান গছ গছনি, বেলেগৰ ঘৰতো ঘৰ আছে গছ নাই, কিন্তু আপোনালোকক ধজা বজা দিয়াৰ প্ৰয়োজন নাই, আপোনালোকৰ পৰাই শিকিব লাগিব। কিন্তু যদিও মোৰ ফালৰ পৰা এই ৰাধাচূড়া গছ এজোপা আজি আপোনালোকৰ ককা আৰু আইতা যিহেতু এখন পৃথিৱীত নাই, তেখেতসকলৰ আত্মাৰ সদ্গতি ক্ৰম আৰু এই গছজোপাৰ জৰিয়তে নিশ্চয় আপোনালোকৰ পৰিয়ালৰ আৰু সুখ শান্তি গোটেই এৰিয়াটো সমাজটো যেনেকৈ আজি বহুত ভাল কাম এটা আমি কৰিলোঁ এখেতৰ জৰিয়তে, বহুত বহুত ধন্যবাদ দিয়াৰ কোনো ধৰণৰ মানে মোৰ ৰাস্তাই নাই। এনেকৈ ৰাতিপুৱা গধূলিলৈ ইয়াতে থাকি গ'লোঁ, কিন্তু এনেকুৱা লাগিছে বহুত ভাল লাগিছে। আৰু তোমালোকেও আজি জেনেৰেল ছায়েন্স মেথছৰ বিষয়ে বুজালোঁ, কেনে পালা মানে আৱাজ বিধ কি বুজিলা? ভালদৰে পঢ়িবা, ভৱিষ্যতে এনেকৈ মানে মই আকৌ আহি মাজে মাজে ডিষ্টাৰ্ব কৰি থাকিম আৰু চাওকচোন এতিয়া ৰাতি 9টা বাজিলে, এনেকৈ কাম কৰি থাকোঁ, মানুহে সেইটো ভাবিব কি কৰিছে কি কৰা নাই, কিন্তু ভাল লাগিছে আপোনালোকে ছাপোৰ্ট কৰিছে ইমানখিনি। আৰু আমনি পাইছে যদিও নাজানো আৰু যিয়ে নহওক, দেউতা আৰু আইতাৰ, ককা আৰু আইতাৰ মানে আত্মা নিশ্চয় শান্তি হওক, তেওঁলোকে য'তেই নাথাকক ন, তেওঁলোকে যাতে আৰু দীৰ্ঘায়ু কৰক, এনেধৰণৰ সামাজিক কামবিলাকক কৰিবৰ কাৰণে আপোনাকো শক্তি দিয়ক, ছোৱালীবিলাক ল'ৰাবিলাক মানে ভাল হওক, পঢ়া শুনা সকলো শিক্ষা দীক্ষাৰ ক্ষেত্ৰত মানে, আৰু আপোনালোকৰ সকলোৱে সুখ শান্তি হওক বুলি ভাবিছোঁ। আৰু গছ থাকিলেহে আমি থাকিম। এতিয়া ল'ৰা ছোৱালীকো শিকাব লাগিব, এই নলেজটো দিব লাগিব যে গছ যে ৰুব লাগে মানে, কিয় ৰুব লাগে, কিয় কাটিব লাগে নালাগে, এনেধৰণৰ শিক্ষাবিলাক আমি দিব লাগে। মানে ভৱিষ্যতে গছ কটা শিক্ষাটো ল'ব নালাগে, গছ কটা বেপাৰ কৰিব নালাগে, গছ ৰোৱা বেপাৰ কৰক, গছ নকটা শিক্ষা লওক, হয়নে নহয় কথাটো? এতিয়া পৃথিৱী সংকটজনক, আজি অলপ বতৰটো ভাল বুলি যোৱাকালি পৰহি গ'লোঁ আৰু মানে, এতিয়া গছ নথকাৰ ফলতে বুঢ়া বুঢ়ী পাবলৈ নাই। এতিয়া ক'লেতো বহুত দীঘলীয়া নকৰোঁ, বহুত বহুত ধন্যবাদ আপোনালোকক এনেধৰণৰ সুযোগ এটা দিয়াৰ কাৰণে। ঠিক আছে, ককা আৰু আইতাৰ নাম লৈ কিন্তু বচাব লাগিব যেনে তেনে, কাৰণ এই স্মৃতিটো যিমান বছৰ গছটো জীয়াই থাকিব ইমানেই ককা আৰু আইতাৰ নাম ৰৈ যাব মানে। চবেই মাতি অলপ অলপ ককা আইতাৰ নামত দি দিয়ক। নিয়মটো কৰি দিওঁ লগাই দিওঁ। গছ ৰোৱা প্ৰেক্টিছ কৰিব, বাৰ্থডে হ'লে কিন্তু আমি এজোপা দুজোপাকৈ হ'লেও গছ ৰুব দিব লাগিব এই ল'ৰা ছোৱালীকেইটাক, তেনেকৈ নলেজটো দিব। ঠিক আছে বাৰু, বহুত বহুত ধন্যবাদ দেই। থেংক ইউ। ঠিক আছে, হ'ব। আমিও আপোনাক ধন্যবাদ জনাইছোঁ। হয় হয়, ঠিক আছে বাৰু, বলক। আপুনি ইমান ভাল কাম কৰিছে। ভাল লাগে আৰু কৰি।